ৰাজ্যৰ ৩৫ লক্ষ লোকক উপকৃত কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে বিকাশৰ ১২ দিন কাৰ্যসূচী। এই কাৰ্যসূচীত মৰিয়নীত ভাগ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি বিকাশৰ বাবে ১২ দিন এই কাৰ্যসূচীটো যোৱা ১১ তাৰিখে আমি গুৱাহাটী মহানগৰীত আৰম্ভ কৰিছিলোঁ আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাটত আজি আমি ৩টা বিশেষ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰি ৰাজ্যৰ বিশেষকৈ মহিলা সমাজক আমি উপকৃত কৰিছোঁ। এটা হ'ল যিসকলে মাইক্ৰ' ফাইনেন্সত ৫০,০০০ টকা পৰ্যন্ত ঋণ লৈছিল আৰু ঋণ উভতাই দিব পৰা নাছিলে, আজি চৰকাৰে তেওঁলোকৰ ঋণ আমি উভতাই দিলোঁ আৰু তেওঁলোকক আজি ইয়াত আমি ন' ডিউ চাৰ্টিফিকেট দিম, যাতে ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন আদি পাব পাৰে আৰু চৰকাৰী আঁচনিৰ পৰাও উপকৃত হ'ব পাৰে। ইপিনে মৰিগাঁৱত বিকাশৰ ১২ দিন কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লৈছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। এই অনুষ্ঠানত মৰিগাঁৱৰ তৰুণৰাম খেলপথাৰত জিলাখনৰ শিক্ষাৰ্থীসকলক স্কুটি আৰু বাইচাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আজি আমাৰ মৰিগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিলোঁ, চাইকেল বিলালোঁ আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ তেখেতলোকে যাতে ভালদৰে পঢ়ে আৰু তেখেতলোকে যাতে ভালদৰে পঢ়ি সমাজ গঠনত নিৰ্ণায়ক ভূমিকা ল'ব পাৰে আৰু ঘৰখনৰ দায়িত্ব ল'ব পাৰে, নিজৰ জীৱনটো যাতে ভালকৈ কৰিব পাৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আনপিনে মন্ত্ৰিত্ব লাভ কৰাৰ পিছতেই ডিব্ৰুগড়ত প্ৰথমটো কাৰ্যসূচীত অংশ লৈছে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে। ডিব্ৰুগড় চহৰৰ ৰূপনগৰত থকা নিজৰ গৃহতেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰি অসমবাসীক ২৪ ঘণ্টাই বিজুলী যোগান ধৰিবলৈ প্ৰচেষ্টা চলোৱাৰ কথা পুনৰ দোহাৰিছে মন্ত্ৰী ফুকনে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাণ্ডৰ পৰা ৫০জন ৰোগীক আমাক প্ৰায় যিটো আমাৰ ফাণ্ড দিয়ে ১ কোটি টকা আমাক ফাণ্ড দিয়ে, সেই ফাণ্ডৰ পৰা আমি আজি প্ৰায় ৫০জন ব্যক্তিক আজি আমি বেমাৰৰ চেক ডিষ্ট্ৰিবিউশ্যন ইয়াতে মোৰ গৃহতে মই আজি কৰাৰ ব্যৱস্থা কৰিলোঁ। আজি ৫০জন ব্যক্তিক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আনপিনে ধেমাজিত কাছাৰী ময়দানত অনুষ্ঠিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈছে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্টৰ ৰণোজ পেগুৱে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰথম পৰ্যায়ত ১,৭৬০ গৰাকী গণিত শিক্ষকক নিযুক্তি দিয়া হ'ব বুলিও ঘোষণা কৰিছে ৰণোজ পেগুৱে। সমগ্ৰ অসম জুৰি বিকাশৰ ১২ দিনীয়া এক যাত্ৰা আৰম্ভ হৈছে, য'ত আমি শিক্ষা, বিত্ত, ৰাজহ আৰু উদ্যোগ এই ৪টা বিভাগৰ অধীনত বিভিন্ন হিতাধিকাৰীলে পোনপটীয়া আমি সেৱাসমূহ আমি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আজি ধেমাজিৰ কাছাৰী ময়দানত উপস্থিত হৈ আমাৰ শিক্ষা বিভাগৰ অধীনত প্ৰজ্ঞান ভাৰতী যি আঁচনি আছে, ইয়াৰে বাণীকান্ত কাকতি বঁটা অৰ্থাৎ স্কুটি ১৩৭০খন স্কুটি বিতৰণ কাৰ্যসূচী আমি ইয়াত ৰূপায়িত কৰোঁ। তাৰ লগে লগে আমি ৪,৯৯০খন বাইচাইকেল ক্লাছ 9ৰ ষ্টুডেণ্টৰ কাৰণে আৰু যোৱাবাৰ মেট্ৰিক পৰীক্ষাত ৭৫%তকৈ অধিক নম্বৰ লাভ কৰা ৫৩৬ গৰাকী ছাত্ৰ ছাত্ৰীলৈ ১২,৫০০ টকাকৈ ধনৰাশি আমি ডিবিটি কৰোঁ। আনপিনে কামৰূপ জিলাৰ আমিনগাঁৱত বিকাশৰ ১২ দিন কাৰ্যসূচীত অংশ লৈছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। এই অনুষ্ঠানতে ৩ সহস্ৰাধিক লোকৰ মাজত ঋণৰ মাপপত্ৰ বিতৰণৰ লগতে আঁচনিৰ চেকো বিতৰণ কৰে সভাপতি ভৱেশ কলিতাই। অনুষ্ঠানত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক দিগন্ত কলিতা, সুমন হৰিপ্ৰিয়াকে আদি কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী উপস্থিত আছিল। আমাৰ প্ৰায় ৩০,০০০ কামৰূপ জিলাৰ হিতাধিকাৰী ডিবিটি যোগে তেওঁলোকৰ যিসকল SDRF বুলি কৈছে, ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ পইচা পাইছে, কিছুমানে মাইক্ৰ' ফাইনেন্স যি ঋণ উভতনি আছিলে সকাহ, এই সকাহৰ চাৰ্টিফিকেট পাইছে, উভতাই দিয়াৰ ব্যৱস্থা হৈছে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ উদ্যোগৰ কাৰণে পাইছে। এই অনুষ্ঠানত অংশ লৈ ৰাজ্য চৰকাৰে ঋণ লোৱা বিষয়টোক লৈ স্থিতি স্পষ্ট কৰে সভাপতি ভৱেশ কলিতাই। কাৰণ ব্যক্তিগত লাভালাভৰ কাৰণে ঋণ লোৱা হোৱা নাই। ৰাজ্যখনক সৰ্বাত্মক আৰু ব্যাপক যি উন্নয়ন, আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত, চিকিৎসা হওক, কৃষি হওক, দলং হওক, এইবিলাক নিৰ্মাণৰ কাৰণে এই লোন লোৱা হৈছে আৰু ইয়াৰ দ্বাৰা অসমৰ জনগণ উপকৃত হৈছে। লোন ল'বই লাগিব, এইখন বিকাশ কৰিবই লাগিব। এইখন চৰকাৰ বদ্ধপৰিকৰ জনতাৰ প্ৰতি, আমি দায়বদ্ধতা আছোঁ জনতাৰ প্ৰতি। কিছুমানে ভুগি থাকিব, তেওঁলোকৰ প্ৰতি আমি কোনো দায়বদ্ধতা নাই। ব্যুৰো ৰিপৰ্ট DY 365।